হাই হেল্ল' নমস্কাৰ সকলোকে এণ্ড ৱেলকাম বেক টু মাই চেনেল মাজিতাছ লিটিল ৱৰ্ল্ড। আৰু আজি মই আকৌ এটা মাছৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, আৰু সেইটো হৈছে ভাপত দিয়া মাছ। আমি সকলোৱে ভাপত দিয়া মাছ খাই খুবেই ভাল পাওঁ। মই জনাতো সকলোৱে ভালেই পাই চাগে ভাপত দিয়া মাছ খাই পিনে। তো আজি মই বহুত দিন হ'ল মই বনোৱাও নাই, চ' ভাবিছোঁ যে আজি বনাম, যিহেতুকে মই লগতে আপোনালোকৰ লগত শ্বেয়াৰো কৰোঁ ভাপত দিয়া মাছটো কেনেকুৱাকৈ বনাইছোঁ মই মোৰ নিজৰ ৱেটোত। চ' আপোনালোকেও চাই থাকিব কেনেকুৱা লাগে। আৰু এতিয়া গৰমটো লাহে লাহে ইমান বেছিকৈ পৰিছে যে আমি অলপমান তেল মছলা কমকৈ খাই পিনে আমি অলপ বইল টাইপৰ যদি খাওঁ তেতিয়া আমাৰ কাৰণে আচলতে বেছি ভাল হয়। কিন্তু আমিতো আৰু আমাৰ জুতি এৰিব নোৱাৰোঁ, সেইকাৰণে আমি চব ধৰণৰ বস্তুৱে খাই থাকোঁ। বাট আজি ভাবিছোঁ যে দুপৰীয়া গৰমৰ কাৰণে ভাপত দিয়া মাছ বনাওঁ আৰু আপোনালোকক লগতে দেখুৱাই আছোঁ। ভাপত দিয়া মাছৰ কাৰণে সৰিয়হ কিন্তু মই ক'লা সৰিয়হটোহে লৈছোঁ। আপোনালোকে পস্তদানা ল'ব পাৰে আৰু লগতে বগা যোনটো সৰিয়হ থাকে সেইটোও ল'ব পাৰে। আৰু এইটো মই সৰিয়হ গোটেই ৰাতিটোৱে একচুৱেলি মই ভিজাই থৈছিলোঁ, কাৰণ সৰিয়হ পিচিলে ভালদৰে মিক্স নহয় আৰু তেতিয়া খাবৰ কাৰণে ভাল নালাগে। সেইকাৰণে মই ভাবিছোঁ যে ৰাতি ভিজাই থ'লে বেছি ধুনীয়াকৈ বস্তুটো পেষ্ট হ'ব। চ' এইটো মই এতিয়া ভালদৰে এবাৰ ধুই লৈছোঁ। এইখিনি এতিয়া অকণমান মই পেষ্ট বনাই লওঁ, আৰু পেষ্ট বনালে কি লাগে সেইখিনিও দেখুৱাই আছোঁ। সৰিয়হৰ লগতে মই ইয়াতে জলকীয়া 3টা লৈছোঁ, অকণমান আদাৰ টুকুৰা এটা লৈছোঁ, বেছি ডাঙৰ লোৱা নাই, সৰুকৈ লৈছোঁ। আৰু নহৰু ইয়াতে 6-7 পিচমান আছে। আপোনালোকক যিমানখিনি দৰকাৰ হয় সেইটো হিচাপত ল'ব। সৰিয়হও যিমানখিনি মাছ আপুনি বনাব সেইটো হিচাপত ল'ব। এতিয়া এইখিনি গোটেইখিনি মই মিক্স কৰি ইয়াতে পিচি দিম। আৰু পানী ইমানখিনি নালাগে, অকণমান কমাই দিম, কিন্তু অলপ পানী লাগিব, নহ'লে বস্তুটো ভালদৰে মিক্স নহ'ব। এয়া মোৰ পেষ্ট ৰেডি হৈ গ'ল, একদম ধুনীয়াকৈ মিক্স হৈ গৈছে গোটেইখিনি। আচলতে গোটেই ৰাতিটো যেতিয়া আপুনি তিয়াই থ'ব পানীত, তেতিয়া ধুনীয়া হৈ যায় পেষ্টখিনি। চ' এইখিনি হৈ গৈছে, অকণমান ডাঠ হৈ আছে, ইয়াত অলপ পানী দিব লাগিব। এতিয়া মই এটা বাউল লৈ লৈছোঁ, আৰু এতিয়া সৰিয়হখিনি ইয়াত ট্ৰান্সফাৰ কৰি ল'ম, গোটেইখিনি উলিয়াই ল'ম একবাৰতে। ইয়াত বহুতখিনি লাগি আছে, এইখিনি মই এতিয়া অকণমান পানী দি পিনে মিক্স কৰি উলিয়াই ল'ম। এইখিনি মই উলিয়াই ল'লোঁ। এতিয়া অকণমান এটা পানী মিক্স কৰিছিলোঁ যিহেতুকে বেছি ডাঠ হৈছিলে। এতিয়া ইয়াত মই দি দিম জলকীয়া আপোনালোকে নিজৰ হিচাপত দি দিব পাৰে। তাৰপিছত ইয়াত মই দিম অকণমান নিমখটো মই সদায় কওঁ অকণমানকৈ দি চাব, কাৰণ পিছত আপোনাৰ যিয়ে নহওক বেছি হ'লে বৰ দিগদাৰ হয়, কম হ'লেতো আমি মিক্স কৰি ল'ব পাৰোঁৱেই, সেইকাৰণে মই অকণমানেই দিছোঁ। আৰু ইয়াতে অকণমান কালাৰটো হ'বৰ কাৰণে হালধি অলপ দিছোঁ, এইখিনিয়ে দিছোঁ। এতিয়া এইখিনি অকণমান মিক্স কৰি দিছোঁ। বিশেষ একো বস্তু নালাগে দিব, এইখিনি আগতে মিক্স কৰি ল'ব লাগিব ধুনীয়াকৈ, কাৰণ মাছখিনি দিয়াৰ পিছত আমি আকৌ মিক্স কৰিব দিগদাৰ হ'ব। এইখিনি মিক্স কৰি দিলোঁ। এতিয়া ইয়াত মই পিঁয়াজ কাটি থৈছোঁ, পিঁয়াজ দিম, কিন্তু পিঁয়াজটো ট'টেলি অপশ্যনেল হয়। যদি আপুনি পিঁয়াজ দিব নিবিচাৰে কোনো কথা নাই, পিঁয়াজ নিদিয়াকৈও বনাব পাৰে, বাট পিঁয়াজটো দিলে বেছি ভাল হয় খাবৰ কাৰণে। চ' মই পিঁয়াজো দি দিছোঁ ইয়াতে। এটাই পিঁয়াজ কাটিছোঁ মই মিডিয়াম চাইজৰ। চ' এইখিনি এতিয়া ইয়াত মিক্স কৰিলোঁ। এতিয়া ইয়াত মই দিম মাছখিনি। মাছ মই 2 পিচেই লৈছোঁ, যিহেতুকে মই বেছিকৈ বনোৱা নাই, অলপেই বনাইছোঁ। এইখিনি এতিয়া অকণমান এনেকৈ মাছখিনিত ধুনীয়াকৈ লগাই দিম, গোটেইখিনি সৰিয়হ গোটেইখিনি পেষ্ট যাতে ভালদৰে লাগি যায় মাছত। এইখিনি হৈ গৈছে। এতিয়া ইয়াত মই দিম কেঁচা মিঠাতেল, কাৰণ সৰিয়হৰ যিয়ে আমি বনাওঁ কেঁচা মিঠাতেলটো মাষ্ট হয়, নহ'লে খাই ভাল নালাগে। এয়া মই অকণমান কেঁচা মিঠাতেল দি দিছোঁ। মিঠাতেল আপোনালোকে চাই ল'ব কিমান দিয়ে, বৰ বেছিকৈও নিদিব, অলপ দিব লাগিব, কিন্তু তেতিয়াহে খাব বেছি ধুনীয়া হয়। ইয়াত আপোনালোকে অকণমান নেমু চেপি দিব পাৰে, কিন্তু মই নেমু দিয়া নাই। আৰু এনেকৈ আপোনালোকে কলপাততো বনাব পাৰে, কলপাতত বনালেও বহুত ধুনীয়া হয়। কলপাতত ধুনীয়াকৈ মেৰুৱাই বনাই থাকিব পাৰে, কিন্তু তেনেকৈ অলপ টাইমটো বেছিকৈ লাগে, আৰু অকণমান এতিয়া সাধাৰণতে আমি কলপাত তেনেকৈ বিচাৰিও নাপাওঁ চহৰত। চ' এনেকৈ আপোনাৰ বাচনত যেতিয়া আমি বনাওঁ ভাপত দি পিনে বেছি ইজি হয়, আৰু তেতিয়া আমি গেছত সুবিধা ধৰণে বনাব পাৰোঁ। দেখিব ইমান ধুনীয়া লাগিছে। বনোৱা হোৱাৰ পিছতো কালাৰটো এনেকুৱা হৈ থাকিলেই ভাল লাগিব। চ' হৈ গৈছে, মই গোটেইখিনি বস্তু দি দিছোঁ ইয়াতে। এতিয়া অকণমান সময় মই ঢাকি থ'ম, ঢাকি থোৱাৰ পিছত মই তাৰপিছত এইখিনি বনোৱা ষ্টাৰ্ট কৰিম।
চ' ফ্ৰেণ্ডছ, এয়া মই মেৰিনেট কৰি থৈ দিয়া অকণমান টাইম হৈ গ'ল, মানে হাফ এন আৱাৰ হৈ গৈছে পূৰা। চ' এতিয়া এইখিনি মই এতিয়া হৈ গৈছে ৰেডি। মেৰিনেট কৰি যিমান সময় ৰাখিব পাৰে যিকোনো বস্তুৱে আচলতে ভাল হয়। চিকেন টিকেন বনালেও আমি তেনেকৈ বনাব পাৰোঁ। চ' এতিয়া ইয়াত মই আৰু এটা বস্তু দিম বুলি ভাবিছোঁ, সেইটো হৈছে নৰসিংহৰ পাত। আপোনালোকে স্কিপ কৰিবও পাৰে, কোনো প্ৰব্লেম নাই। নেমুৰ পাতো কিছুমানে দিয়াৰ গুণ কৰে, কিন্তু সেইটো একচুৱেলি কি হয়, গোন্ধটো ভালে আহিব কিন্তু তিতা হৈ যায় আচলতে, সেইকাৰণে দিব নালাগে। চ' এইখিনি মোৰ হৈ গ'ল, মই এনেকৈ দি দিছোঁ। এতিয়া মই ইপিনে এয়া গৰম হ'ব দি দিছোঁ কেৰাহী, পানী অলপ দি দিছোঁ, এনেকৈ ষ্টেণ্ড এটা দি দিছোঁ। এই ধৰণে এতিয়া মই ইয়াতে টিফিন বাতিটো ভৰ্তি কৰি দি দিম। পানী অলমষ্ট অলপ গৰম হৈছে আৰু ঢাকি পিনে থৈ দিম, নিজে নিজে গৰম হৈ থাকিব। এনেকুৱা টিফিন এটা লৈ লৈছোঁ মই, আপোনালোকে যেনেকুৱা চাইজৰ আছে ঘৰত সেইটো হিচাপত লৈ ল'ব পাৰে। মোৰ কেৰাহীটো বৰ বেছি ডাঙৰ নহয় কাৰণে ইমান বেছি ডাঙৰো নোজোৰে। চ' ইয়াতে এতিয়া মই প্ৰথমতে মাছ পিচ দি দিম। এয়া মাছ 2 পিচ দি দিছোঁ ছাইড বাই ছাইড। আৰু এতিয়া ইয়াত মই গ্ৰেভিখিনি দি দিম ধুনীয়াকৈ। দেখিবতো এনেকৈয়ে ধুনীয়া লাগিছে, মানে এনেকৈয়ে যেন খাই দিম এনেকুৱা লাগিছে দেখিব। আৰু গোন্ধটো যে ইমান ধুনীয়া গোন্ধ এটা ওলাইছে, মানে সৰিয়হ, মিঠাতেল, একদম কেঁচা কেঁচা যোনটো গোন্ধ ওলাইছে, বহুত ধুনীয়া গোন্ধ ওলাইছে। এইখিনি এতিয়া হৈ গৈছে, মই এইখিনি গোটেইখিনি দি দিম ইয়াতে। তাৰপিছত ঢাকনিখন দি দিম পানীখিনি। সেয়া টিফিনত ভৰাই দিলোঁ। এতিয়া এইখিনি মই ঢাকনিখন মাৰি দিম। ঢাকনিখন ধুনীয়াকৈ মাৰি দিছোঁ। এয়া পানী দেখিছে একদম উতলি গৈছে। এতিয়া মই টিফিনটো ইয়াত দি দিম। একদম সাৱধানে দিব লাগিব কিন্তু টিফিনটো দিওঁতে। লাহেকৈ পানীটো যাতে হাতত নালাগে, কাৰণ বহুত গৰম তাপ এটা আহি থাকে। এয়া দি দিছোঁ। এতিয়া মই ঢাকনিখন দি দিম ইয়াত। কোনোমতেহে হৈছে আৰু টিফিনটো। চ' এয়া হৈ গ'ল। এতিয়া মই জুইৰ ফ্লেমটো কমাই থ'ম। জুইৰ ফ্লেমটো অলপ কমাই দিম। চ' এতিয়া এনেকৈ মই অলপ টাইম হ'ব দিম, এটলিষ্ট হাফ এন আৱাৰ এটা হ'ব দিব লাগিব। মাছটোতো বেছি টাইম নালাগে, বাট গ্ৰেভিটো অলপ বইল হ'ব লাগিব ভালদৰে। ফ্ৰেণ্ডছ, এয়া হৈ গৈছে বনোৱা ভাপত দিয়া মাছ। মই আধা ঘণ্টা ৰাখিছিলোঁ আৰু ঢাকনিখন অকণমান গৰম আছে। এতিয়া মই নমাইছোঁ আৰু ঢাকনিখন খোলাৰ লগালগ যোনটো এটা গোন্ধ ওলাইছে, মানে ক'ব লাগিব আৰু বিৰাটেই ধুনীয়া। আৰু দেখি আপোনালোকে গম পাইছে কিমানেই ইয়াম হ'ব লাগিব। সাংঘাতিক ধুনীয়া হৈছে। অলপ ধোঁৱা ওলাই আছে। স্মেলটোতো মানে বহুত ধুনীয়া স্মেল আহিছে। মই মাছটো আপোনাক দেখুৱাই আছোঁ কেনেকুৱা হৈছে। গ্ৰেভিখিনিও বহুত ধুনীয়া হৈছে, একেবাৰে ধুনীয়াকৈ সিজি গৈছে। জলকীয়া, পিঁয়াজ, সৰিয়হ আৰু মাছটো আছে ইপিনে। মাছটোতো এনেও ধুনীয়াকৈ সিজিয়ে যায়। এইটো হৈছে মাছ, দেখিছে একেবাৰে সিজি গৈছে এয়া ধুনীয়াকৈ একদম পূৰা। চ' এয়া ৰেডি হৈ গ'ল, এতিয়া খাবহে লাগে আৰু। চ' এনেকৈ আপোনালোকে ট্ৰাই কৰিব ভাপত দিয়া মাছ। বহুত ইজি হয়, কলপাতৰ লগত কোনো কথা নাই। আপোনালোকে টিফিনত এই ধৰণে ইজিলি বনাব পাৰিব। হয়, এয়া মই অকণমান এতিয়া ল'ম। দেখিবতো বহুত ধুনীয়া হৈছে। মাছটো পিছে উলিয়াওঁতে ভাঙি বুলি ভয় লাগে। অকণমান এনেকৈ লৈ লৈছোঁ। ন' ৱৰ্ডছ, বহুত ধুনীয়া হৈছে মানে। সৰিয়হটো সেইকাৰণে আপোনালোকে বনাওঁতে সদায় চাই ল'ব কিমানখিনি পৰিমাণে দিছে। বৰ বেছি পৰিমাণ হ'লেও ভাল নালাগে খাই, একজেক্ট পাৰফেক্ট হ'লেহে খাই ভাল লাগে। আৰু জ্বলাটো মই অলপ বেছিকৈ দিছোঁ কাৰণে অকণমান জ্বলা লাগিছে মোৰ, কিন্তু আপোনালোকে জ্বলাটো কমায়ো দিব পাৰে। চ' বহুত ধুনীয়া হৈছে। এই ধৰণে আপোনালোকে খাই চাব। যিকোনো মাছেৰে আপোনালোকে যি মাছ ভাল পায় তেনেকৈয়ে বনাব। চ' ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম। চ' টিল দেন, বাই বাই।